নমস্কাৰ বন্ধুসকল, আজি মই পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। আৰু এতিয়া মই মাকুম ৰেলৱে ষ্টেচনত, আৰু ইতিমধ্যে ট্ৰেইন আহি পাইছেহি। যদিও এই ডেমো ট্ৰেইনখন প্ৰায় 6-7 বছৰ হৈ গৈছে চলি থকা, কিন্তু মই উঠা নাছিলোঁ। আজি মই নতুন এটা অভিজ্ঞতাও হ'ব। লগতে আমি এতিয়া চিলাপথাৰলৈ যাত্ৰা কৰিম। আৰু ট্ৰেইনখন ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। আৰু এতিয়া আমি চিট পাম নে নাই ক'ব পৰা নাই। চিট খালীতো আছে, আমাৰ লগৰকেইজনে বহিছে। তথাপিও মই ভিডিঅ'টো অকণমান কৰি লওঁ, পিছত আকৌ ট্ৰেইনখন যোৱাৰ পিছত অসুবিধা হ'ব। আৰু এনেকৈ আমি ডেমো ট্ৰেইনখনত 3 ঘণ্টা যাত্ৰা কৰাৰ পিছত ইতিমধ্যে আমি চিলাপথাৰ আহি পাইছোঁহি। এয়া আমাৰ চিলাপথাৰৰ আশে পাশে থকা পৰিৱেশ হয়। আৰু এয়া আমি চিলাপথাৰ ষ্টেচনত পালোহি। আৰু আমি চিলাপথাৰ ট্ৰেইন ষ্টেচনত নমাৰ পিছত আমি এতিয়া টেক্সি ভাড়ালৈ ল'ব লাগিব। আৰু আমি প্ৰায় শুনিছোঁ 10 কিলোমিটাৰ, আৰু 10 কিলোমিটাৰ অন্তত আমি আৰু আমাৰ অসম আৰু অৰুণাচল সীমান্তৱৰ্তী মালিনী স্থানত। আৰু এই ঠাইডোখৰ পূৰ্বৰ চুতীয়া ৰাজ্য আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ লিকাবালি অঞ্চল। এই মালিনী থানত প্ৰকৃততে দেৱী দুৰ্গা আৰু শিৱৰ উপাসনা কৰা ঠাই হয়। আৰু এয়া মালিনী থানৰ ভিতৰচোৱা দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মালিনী থানখননো কেনেকৈ হ'ল সেই বিষয়ে জানিবলৈ হ'লে আমি প্ৰায় 600 বছৰমান পিছলৈ যাবগৈ লাগিব। 13-14 শতিকাৰ মাজভাগত চুতীয়াসকলে যেতিয়া ৰাজত্ব কৰিছিলে, সেই সময়ত বিভিন্ন ঠাইত বহু ধৰণৰ মঠ মন্দিৰ নিৰ্মাণ কৰিছিলে। আৰু সেই সময়তে এই মালিনী থানখনো নিৰ্মাণ কৰিছিল। এই মালিনী থানৰ নামটো কেনেকৈ হ'ল তাক সঠিকভাৱে কোৱাটো কঠিন, যদিও কিছু তথ্য অনুসৰি আমি গম পাওঁ। বিষ্ণু পুৰাণৰ মতে পূৰ্বৰ কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ পৰম সুন্দৰী কন্যা ৰুক্মিণীক দয়া কৰাত শ্ৰীকৃষ্ণই হৰণ কৰি নিছিল। সেই সময়ত এই ঠাইডোখৰত পুষ্পবন আছিল। আৰু এই পুষ্পবনতে শিৱ পাৰ্বতীয়ে সেই কথা গম পাই শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক আদৰণি জনাবৰ কাৰণে অপেক্ষা কৰি আছিল। এই দিব্য পুষ্পবনত শিৱ পাৰ্বতীক দেখা পাই শ্ৰীকৃষ্ণই তেওঁলোকৰ ওচৰলৈ কাষ চাপি আহিল। আৰু সেই সময়ত পাৰ্বতীয়ে ফুলৰ মালা গাঁঠি আছিল। আৰু সেইকাৰণে শ্ৰীকৃষ্ণই পাৰ্বতীক মালিনী আই বুলি সম্বোধন কৰিছিল। আৰু শিৱ পাৰ্বতীৰ অনুৰোধত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ কাৰ্য এই ঠাইতে সম্পূৰ্ণ হৈছিল। আৰু বহুলোকে সেইকাৰণেও এই ঠাইডোখৰ মালিনী থান হ'ল বুলি ক'ব খোজে। আৰু এটা কিংবদন্তি অনুসৰি সেই সময়ত এই ঠাইডোখৰত নানা ফুলৰ এখন উপবন আছিল। আৰু সেই ফুলনিখনত কেইবাগৰাকীও মালিনী নিয়োজিত হৈ আছিল। তাৰে এগৰাকী মালিনীয়ে শিৱৰ প্ৰেমত পৰিছিল। আৰু অন্তৰ্যামী পাৰ্বতীয়ে সেই কথা গম পাইছিলে। আৰু পাৰ্বতীৰ কোপত মালিনীগৰাকীৰ মুণ্ড ডিঙিৰ পৰা খহি পৰিছিল। আৰু সেই ঘটনাৰ বাবেও এই ঠাইডোখৰ মালিনী থান নামে অভিহিত কৰিব খোজে। আৰু বৰ্তমান মন্দিৰৰ চৌহদত এটা মুণ্ডহীন নাৰীৰ মূৰ্তি আছে। আৰু সেই মূৰ্তিটোৱে সেই তেতিয়াৰ মালিনীগৰাকীৰ বুলি ধাৰণা। আমাৰ পৰিয়ালটো তথা আমাৰ সমাজখন ভালে কুশলে থাকক, তাৰ বাবে সেৱাভাগি জনাইছোঁ। মন্দিৰৰ ভিতৰত ফল ফুলৰ শৰাইখনি আগবঢ়াই বাহিৰত বন্তি জ্বলাবৰ কাৰণে বিশেষ স্থান ৰাখিছে। সেই স্থানলৈ আগবাঢ়িছোঁ, বন্তি এগছ জ্বলাওঁ। আৰু আমি যিমান কেইজন আহিছোঁ সকলোৱে আমি এতিয়া বন্তি জ্বলাম। এই ঠাইডোখৰ কৃষ্ণ ৰুক্মিণীৰ বিবাহস্থলী হ'লেও এক কথাত ক'বলৈ গ'লে মালিনী থান হৈছে এটি মন্দিৰৰ ধ্বংসাবেশ থকা এখনি সৰু ঠাই। এই ঠাইখন অৰুণাচলৰ চিয়াং জিলাত দক্ষিণ সীমান্তত অৱস্থিত। এই স্থানতে পূৰ্বতে কেইবাটাও মন্দিৰ নতুবা এটা মন্দিৰতে শিৱ, গণেশ, লক্ষ্মী, সৰস্বতী, দুৰ্গাৰ উপাসনা কৰা স্থল আছিল। কিন্তু কালৰ ক্ৰমত পলায়নকাৰী ভূমিকম্পৰ ফলত এই সকলোবোৰ ভাঙি মাটিৰ তলত পোত গৈছিল। আৰু এনেকৈয়ে বছৰ বছৰ ধৰি মাটিৰ তলত পোত গৈ যোৱাৰ পিছত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত
দুজনমান চৰকাৰী বিষয়াই এই ঠাইডোখৰ পৰিদৰ্শন কৰিছিলে। বিভিন্ন স্থানত এটা শিৱলিংগ ৩ আৰু দুৰ্গাৰ দশভুজ মূৰ্তি, গণেশ মূৰ্তি আদি উপৰিও কিছুমান ভঙা চিঙা মূৰ্তি দেখিবলৈ পায়। আৰু 1984 চনত অৰুণাচল চৰকাৰে ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বস্তু উদ্ধাৰ কৰে। তাৰ পিছতেই পুনৰ এই মন্দিৰকেইটা নিৰ্মাণ কৰা হয়। মালিনী মূল মন্দিৰৰ পৰা প্ৰায় 200 ফুটমান ওপৰত এটা ৰুক্মিণী নামৰ সৰু মন্দিৰ নিৰ্মাণ কৰি থোৱা আছে। আৰু সেই স্থানতে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ কাৰ্য হোৱাৰ পিছত তাতে ৰাতিটো কটাইছিল। পাছদিনা ৰাতিপুৱা ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰমান দূৰত আকাশী গংগা নামৰ এটা জলপ্ৰবাহত গা ধুই তেওঁলোকে পুনৰ দ্বাৰকালৈ যাত্ৰা আৰম্ভ কৰে। আৰু এয়া হৈছে ৰুক্মিণী মন্দিৰ। আৰু মন্দিৰৰ ভিতৰত কৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰতিমূৰ্তি আছে। সেয়া আৰু এইফালে দেখিছে এইজোপা বৰগছ হয়। আৰু বৰগছজোপাত বহুলোকে আহি ৰঙা কাপোৰ বান্ধি দিছে। আৰু বহুতে কয় ঘৰত বোলে অশান্তি আৰু কাৰোবাৰ যদি বিবাহত যদি বাধা আছে তেন্তে এই মন্দিৰটোলৈ আহি চাকি বন্তি নতুবা বস্ত্ৰ যদি গছজোপাত বান্ধি দিয়ে তেনে তেখেতলোকৰ মনৰ বাঞ্ছাবিলাক পূৰণ হয়। আৰু আমি এনেকৈয়ে মন্দিৰ দুটা দৰ্শন কৰি আমি উভতাৰ পথত, আৰু এইকেইটা মন্দিৰ বাহিৰলৈ ওলাই যোৱা পথ হয়। এয়া চাওক এখন সুন্দৰ ফুলৰ বাগিচা। আৰু বাগিচাখনৰ পিছফালে শ্ৰীকৃষ্ণৰ লীলাৰ সুন্দৰ সুন্দৰ ছবি অংকন কৰি থোৱা আছে। আৰু এই মনোৰঞ্জন দৃশ্যসমূহ উপভোগ কৰি আমি এই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আৰু লগতে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।